নাই কাৰণ যদি মই এটা ৰেশন কাৰ্ড লবৰ কাৰণে আধাৰ লব লাগিব, পুলিচ ভেৰিফিকেশ্যন লব লাগিব, মৌজাদাৰৰ চাৰ্টিফিকেট লব লাগিব, গাঁওবুঢ়াৰ চাৰ্টিফিকেট লব লাগিব, MLA ঘৰত যাব লাগিব, মন্ত্ৰীৰ ঘৰত যাব লাগিব, তেতিয়া মানুহজনে ভাবিব যে মোক ৰেশন কাৰ্ডখন কিয় দৰকাৰ। অৰ্থাৎ যদি মানুহজনে অহাৰ লগে লগে আমি মানুহজনক এটা চেকলিষ্ট দিলো যে আপোনাৰ এড্ৰেছ প্ৰুফটো দিয়ক, আপোনাৰ ইনকাম সাৰ্টিফিকেটখন দিয়ক, আপুনি আহিব নালাগে, ঘৰৰ পৰাই পোৰ্টেলত আপলোড কৰি দিব আৰু আমি সৰল হ'ল, চিম্পল হ'ল। আগতে পুলিচ ভেৰিফিকেশ্যন লব লাগে পাছপোৰ্টৰ কাৰণে, থানাত মাতিব, এজন SI বা ইন্সপেক্টৰে এজন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাতিব যে আপোনাৰ ভেৰিফিকেশ্যন কৰিব লাগে, আপুনি মোৰ থানাত আহিব। উপাচাৰ্যজনে প্ৰথম চিন্তা কৰিব যে মই থানাত যোৱাৰ সময়ত তাতে বা কি পৰিৱেশ থাকিব, কাৰণ থানাত সেই সময়তে ডকাইত এজনো ধৰি আনিব পাৰে, চোৰ এজনো ধৰি আনিব পাৰে, ডকাইত চোৰক চাবৰ কাৰণে বাহিৰত বহুত মানুহ আহিব। সেই সময়তে ময়ো গৈ পাম, কোনোবা ৰাতিপুৱা সাংবাদিকে লিখি দিব যে এই ডকাইতজন উপাচাৰ্যগৰাকীৰ সম্পৰ্কীয় আৰু উপাচাৰ্যগৰাকী থানাত এইকাৰণে গৈছিল যে ডকাইতজনক মুকলি কৰিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে থানাত গৈছিল। কোনেও নুসুধিব যে এই ভিৰৰ মাজত আপুনি কিয় আহিছিলে, কিন্তু মানুহজনৰ কাম কি পাছপোৰ্ট লোৱা। এই পাছপোৰ্ট লোৱা কামটো যদি আমি পুলিচৰ মানুহ এজন উপাচাৰ্যগৰাকীৰ ঘৰলৈকে যায়, বহি চাহ একাপ খাই প্ৰয়োজনীয় কথাখিনি এপত লিপিবদ্ধ কৰি দিয়ে, গভৰ্ণমেণ্টখন সহজ হ'ল, গভৰ্ণমেণ্টখন সৰল হ'ল। আৰু CMৰ তাত সুধিলে কব মোৰ তাতো কাগজ অহাই নাই। সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আচলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে, সেই টেকনলজিয়ে যেতিয়া দায়বদ্ধতাটো কব পাৰিব, তেতিয়া কাম কৰা মানুহজনেও গম পাব যে মোৰ টেবুলত যদি 10 দিনতকৈ ফাইলটো বেছি থাকে, কালি যদি ইনকুৱাৰী হয় টেকনলজিয়ে প্ৰমাণ কৰিব যে ফাইলটো মোৰ হাততে আছিলে, গতিকে তাৰ কাৰণে দায়বদ্ধতা ময়ে হ'ব লাগিব। তৃতীয়তে চিম্পল হ'ল, টেকনলজি আহিল, কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে, যে এইটো মোৰ প্ৰাপ্য, এই কথাখিনি যদি তেওঁলোকে নাজানে, তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা হ'ব নোৱাৰে। 2010 চনত মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সেৱা প্ৰদানৰ দিশত এখন আইন প্ৰণয়ন কৰা হৈছিল যে এই নিৰ্দিষ্ট সেৱা মানুহৰ অধিকাৰ। সেৱা দুই ধৰণৰ থাকে, কিছু চৰকাৰৰ, আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে, সেইটো সেৱা হ'ব নোৱাৰে, সি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব, কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰচেছ থাকিব, চাকৰি পোৱাৰ এটা নিয়ম থাকিব। কিন্তু মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন হেৰালে, ডুপ্লিকেট চাৰ্টিফিকেটখন মোক লাগে, চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে, মই 15 দিনৰ ভিতৰতে পাব লাগিব। মোৰ মাটি মোৰ ল'ৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে, মাটিডোখৰ চৰকাৰৰ নহয়, পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে। চৰকাৰে কৈছে
যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব। এতিয়া এইটো মানুহৰ অধিকাৰ, বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফেক্টৰী কৰিব খুজিছো, ফেক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে। 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ। ৰাজহুৱা সেৱাত বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ, চৰকাৰে মাত্ৰ তাত ৰেগুলেট কৰে। অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো, মোৰ মাটি মোৰ টকা, মই বিল্ডিংটো বনাম। এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব, মই GMD অফিচত কিয় যাম? অৰ্থাৎ ই মোৰ অধিকাৰ, আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক, কিন্তু যিহেতু বিল্ডিং মোৰ মাটি মোৰ, নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি মোৰ কামটো কৰি দিব লাগিব। যদি আপুনি মোৰ কামটো নকৰে মই নিজে নিজে ঘৰ বনাই লম, কাৰণ মোৰে মাটি মোৰে টকা, মইতো চৰকাৰৰ মাটিত ঘৰ বনোৱা নাই। কাৰণ ই চৰকাৰে ইয়াত কোনো অনুদান দিয়া নাই, চৰকাৰে কোনো দান দিয়া নাই। মোৰ ল'ৰা এজন মেডিকেল কলেজত জন্ম হল, কন্যা মেডিকেল কলেজত জন্ম হল, মোৰ ল'ৰাজন ছোৱালীজনী জন্ম হল, মই তাক জানো। কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব। মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই, কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব। কাৰণ মইতো জানো এইজন মোৰ ল'ৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে, কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব। যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে, চৰকাৰক লাগে, আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম? চৰকাৰে মোক এখন দি পঠাব, চৰকাৰকহে লাগে, মোকতো নালাগে। অৰ্থাৎ সেৱা এটা বেলেগ, আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ। সুবিধাটো অধিকাৰ নহয়, কিন্তু অধিকাৰটো অধিকাৰ। অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব। জন্মৰ প্ৰমাণ পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, বিবাহৰ পঞ্জীয়ন, মাটিৰ ৰেজিষ্ট্ৰেশ্যন, মাটিৰ ভাগ বতৰা, কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট, এনেকে আমাৰ ৰাজ্যত আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ, আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত 2012 চনত অসমেও ৰাইট টু পাব্লিক সাৰ্ভিস এক্ট আমি বিধানসভাত গ্ৰহণ কৰিলো। কিন্তু সেই আইনখন আমি ৰূপায়ণ নকৰিলো। 2019 চনতো ইয়াৰ সংশোধন হল, 2024 চনতো ইয়াৰ সংশোধন হল, কিন্তু আইনখন আমি ৰূপায়ণ কৰিবৰ কাৰণে আজিলৈকে পৰা নাছিলো। অসম চৰকাৰে ইতিমধ্যে আমাৰ সেৱা সেতুৰ জৰিয়তে 725টা বিষয় আমি নাগৰিকৰ অধিকাৰ বুলি ঘোষণা কৰিছো। ইয়াতে 64টা বিভাগ আছে, সঞ্চালকালয় আছে, আৰু 6 শিডিউলৰ আমাৰ কাৰ্বি আলং, ডিমা হাছাও, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছে। আৰু ইয়াতে 725টা সেৱাক আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো। 725টা সেৱা কি? ফেক্টৰী লাইসেন্স, ফায়াৰ ব্ৰিগেডৰ লাইসেন্স, কাৰোবাৰ বিল্ডিং পাৰমিশন, কাৰোবাৰ বিধৱাৰ প্ৰমাণ পত্ৰ, কাৰোবাৰ মাটিৰ ভাগ বতৰুৱা, এনেকে আমি 725টা সেৱা আমি ৰাইজৰ অধিকাৰ বুলি ঘোষণা কৰিছো।
আৰু প্ৰত্যেকটো সেৱা কিমান দিনৰ ভিতৰত হ'ব লাগে তাৰ সূচী এখনো আমি পৰ্টেলত দি থৈছো যে এজন যদি ডিচিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে